কোন ৰাহুল গান্ধী কোন হয় মই ৰাহুল এতিয়া আজি মই ৰাহুল এইবিলা নকব ইমান ভাল পৰিবেশ এটাত মিটিং এখন কৰিছো কোৰ পৰা ৰাহুল গান্ধী নাম শুনিলে দিনটো অমংগল হৈ যাব পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে নটিফিকেশন সক মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইন্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰো কাৰণটো অৰাজনৈতিক হলেহে ভাল মানুহ আহিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেসৰ আহিব সেলফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিও তেটা ৰাইজে সিলেক্ট কৰিবতো একো নাথাকিব এটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে এটা মই দেখোন আজি ঘোষণাই কৰি দিলো পঞ্চায়ত ইলেকশন যে যিদিনাখনে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশনত কৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত সেন্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰো গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশন পাতিব নোৱাৰো তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশন পাতি